এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বন্যাট্টৰ কাখলৈ যোৱা বিজেপি বিধায়ক চক্ৰধৰ গগৈক খেদি পঠিয়ালে বন্যাট্টৰ ওচৰলৈ গৈছিল খবৰ লবলৈ গৈছিল আৰু ইয়াৰ পাছতে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে বন্যাট্টসকলে বন্যাট্টৰ ফালৰ পৰা কোৱা হৈছে আপুনি অনা এপেকেট ধূপ এপেকেট মম আমি কিনি দিম আপুনি হেয়া লৈ যাওক আপোনাৰ বস্তু আমাক নালাগে আৰু ইয়াৰ পাছতে এইজন বিজেপি বিধায়ক চক্ৰধৰ গগৈক খেদি পঠিয়ালে ৰাইজে এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক ব্ৰেকিং নিউজ এই মুহূৰ্তত বিজেপি বিধায়ক চক্ৰধৰ গগৈক খেদিলে বন্যাট্টৰ খবৰ লবলৈ গৈ ৰাইজৰ ৰুখত পৰিল বিজেপি বিধায়ক চক্ৰধৰ গগৈ অকল ভোট বিচাৰি আহে আপুনি গুছি যাওক আমাৰ ওচৰৰ পৰা আপোনাক আমাৰ কোনো ধৰণৰ প্ৰয়োজন নাই বানপানী হল বিধায়ক হৈ এবাৰ আহিবলৈ আপোনাৰ সময় নহল আৰু এতিয়া আপুনি আমাৰ কাখত ওলাইছে আপোনাৰ বস্তু আমাক নালাগে বিধায়ক চক্ৰধৰ গগৈ আপুনি গুছি যাওক ইয়াৰ পৰা আপুনি অনা এপেকেট মম আৰু এপেকেট ধূপ আমি কিনি দিম আপুনি লৈ যাওক আপুনি নিজৰ ঘৰত জ্বলাবগৈ কলাখোৱা থানগাঁৱত বন্যাক্ৰান্তৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হল বিজেপি বিধায়ক চক্ৰধৰ গগৈ দুদিনৰ সময়ত বিধায়কে এবাৰো খবৰ নোলোৱা সাহায্যৰ নামত এপেকেট মম আৰু ধূপ দিয়াক লৈ খুব উজাৰিলে ৰাইজে থকা হৰকা কৰিলে বিজেপি বিধায়ক চক্ৰধৰ গগৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে বন্যাট্টৰ কাখলৈ গৈছিল বন্যাট্টৰ অভাৱ অভিযোগ বুজ লবলৈ গৈছিল এইজন বিজেপি বিধায়ক চক্ৰধৰ গগৈ আৰু তাৰ পাছতে এইজন বিজেপি বিধায়ক চক্ৰধৰ গগৈ দেখাৰ লগে লগে খঙত অগ্নিশৰ্মা হৈ পৰে তাত থকা ৰাইজ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা ৰাইজে আৰু পহু খেৰা দিয়ে এইজন বিজেপি বিধায়ক চক্ৰধৰ গগৈ এপেকেট মম আৰু এপেকেট ধূপ লৈ বন্যাট্টৰ কাখলৈ গৈছিল এইজন বিজেপি বিধায়ক চক্ৰধৰ গগৈ আৰু থকা হৰকা কৰিলে বিজেপি বিধায়ক চক্ৰধৰ গগৈ এই সকল ৰাইজে পলম নকৰো চাওক কেনে ধৰণে চক্ৰধৰ গগৈ ঘেৰি ধৰিছে বন্যাট্টই বিধায়ক আহিছে আমাকে আলিয়ালিয়ে চাবলৈ আহিছে নেকি ঘৰু চাবলা দুপাহৰ ঘৰু কিমান নষ্ট হয় আমাৰ একো ল'ব নালাগে আপুনি চাবলৈ আপুনি ইমান দিন হ'ল আপুনি আমাৰ ইমান সেইবিলাক নকবা তেনেকে নকবা ক'বলৈ অধিকাৰ আছে আপুনি আমাৰ চিগা ৰাইজ মৌ বস্তু আপুনি আজি আপুনি কি আনিছে কি আপুনি আহিছে ক'বলৈ আনিছে কি আপুনি আপুনি বিধায়ক শুনা দিবহি কি আনিছে মই মেডাল ধুব মই কিনি দিওঁ আপুনি লৈ যাওক মই কিনি দিওঁ আপোনাক আপুনি লৈ যাওক মই কিনি দিওঁ আপুনি লৈ যাওক শুনি আছো কাৰণে কৈছো আশীখন নালাগে 100খনে গাঁও ডুবে ৰাস্তা পদূলি অলপ দিনৰ কাৰণে ইমানেই বেয়া আপুনি এপাং নাহিলে ইয়াত অকল ভোট বিচাৰি আহিলে ৰাস্তা মই হিল পেলাইছো আপুনি এদিন আপুনি উপস্থিত হ'ব লাগিছিল এইবোৰ ৰাস্তা কিমান ভাল তুমি লাহেকে গ'লেও হ'ব আৰে লাহেকে কৈছো জোকে কোৱা নাই লাহেকে কৈছো তুমি এনেকা নহয় যে তুমি জোৰকে কৈ দিলে সব হৈ যাব বিধায়ক আহিছে আমাকে আলিয়ালিয়ে চাবলৈ আহিছে নেকি ঘৰু চাবলা দুপাহৰ ঘৰু কিমান নষ্ট হয় আমাৰ একো ল'ব নালাগে আপুনি চাবলৈ আপুনি ইমান দিন হ'ল আপুনি আমাৰ ইমান সেইবিলাক নকবা তেনেকে নকবা ক'বলৈ অধিকাৰ আছে আপুনি আমাৰ চিগা ৰাইজ মৌ বস্তু আপুনি আজি আপুনি কি আনিছে কি আপুনি আহিছে ক'বলৈ আনিছে কি আপুনি আপুনি এজন বিধায়ক শুনা দিবহি কি আনিছে মই মেডাল ধুব মই কিনি দিওঁ আপুনি লৈ যাওক মই কিনি দিওঁ আপোনাক আপুনি লৈ যাওক মই কিনি দিওঁ আপুনি লৈ যাওক সেইকেইটা
শুনি আছো কাৰণে কৈছো 80খন গাঁও ডুবিছে 80খন নালাগে 100খনে গাঁও ডুবে ৰাস্তা পদূলি অলপ দিনৰ কাৰণে ইমানেই বেয়া আপুনি এপাং নাহিলে এইটো ৰাস্তা মই হিল পেলাই ইয়াত অকল ভূত বিচাৰি আহিলে এইটো ৰাস্তা মই হিল পেলাই দিছো আপুনি এদিন এইটো মঠাই বনাব লাগে মই বনাম এদিন আপুনি বস্তু দিব লাগে এইবোৰ ৰাস্তা কিমান ভাল তুমি লাহেকে গলো হ'ব আৰে লাহেকে কৈছো জুকে কোৱা নাই জুকে কোৱা নাই লাহেকে কৈছো তুমি এনেকা নহয় যে তুমি জোৰকে কৈ দিলে সব হৈ যায় বিধায়ক আহিছে আমাক আলি আলিয়ে চাবলৈ